নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এছামিছৰ চেপ্টাৰ 4 শংকৰদেৱৰ পৰৱৰ্তী কালৰ সাহিত্য অৰ্জুনৰ বিষাদ যোগ শীৰ্ষক পাঠটোৰ সকলোবোৰ দৰকাৰী প্ৰশ্নোত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এছামিছৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ অতি সমূহ প্ৰশ্ন উত্তৰ কোৱেশ্চন নাম্বাৰ 1 অৰ্জুনৰ বিষাদ যোগ পাঠটিৰ মূল কি উত্তৰ ভট্টদেৱৰ কথাগীতা কোৱেশ্চন নাম্বাৰ 2 ভট্টদেৱৰ প্ৰকৃত নাম কি উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য কোৱেশ্চন নাম্বাৰ 3 ভট্টদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল উত্তৰ ভট্টদেৱৰ জন্ম হয় প্ৰাচীন কামৰূপ জিলাৰ ভেৰাগাঁৱত Question number 4 ভট্টদেৱে কাৰ আদেশত কথা ভাগৱত কথাগীতা আৰু কথা ৰত্নাৱলী গ্ৰন্থ ৰচনা কৰিছিল উত্তৰ কথা ভাগৱত কথাগীতা আৰু কথা ৰত্নাৱলী এই তিনিওখন গ্ৰন্থ ভট্টদেৱে গুৰু দামোদৰ দেৱৰ আজ্ঞাত ৰচনা কৰিছিল Question number 5 অসমীয়া গদ্য সাহিত্যৰ ইতিহাস ক'ৰ পৰাই আৰম্ভ হোৱা বুলি কোৱা হয় উত্তৰ অসমীয়া গদ্য সাহিত্যৰ ইতিহাস ভট্টদেৱৰ পৰাই আৰম্ভ হোৱা বুলি কোৱা হয় Question number 6 কাৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে উত্তৰ ভট্টদেৱৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে Question number 7 অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কাক কোৱা হয় উত্তৰ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱক Question number 8 প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টিকৰ্তা কোন উত্তৰ ভট্টদেৱ Question number 9 ভট্টদেৱৰ ভক্তি বিবেক গ্ৰন্থ কি ভাষাত লিখা উত্তৰ সংস্কৃত ভাষাত Question number 10 ভট্টদেৱৰ পিতৃৰ নাম কি উত্তৰ চন্দ্ৰ ভাৰতী Question number 11 ভট্টদেৱে কাৰ ওচৰত শৰণ লৈছিল উত্তৰ দামোদৰ দেৱৰ ওচৰত Question number 12 কথা ভাগৱত কোন শতাব্দীৰ ৰচনা উত্তৰ কথা ভাগৱত 16শ শতাব্দীৰ শেষ দশকৰ ৰচনা Question number 13 কথা ভাগৱত কোনে ৰচনা কৰিছিল উত্তৰ ভট্টদেৱে Question number 14 ভট্টদেৱৰ গ্ৰন্থ তিনিখনৰ নাম লিখা উত্তৰ কথা ভাগৱত কথাগীতা আৰু কথা ৰত্নাৱলী Question number 15 ভট্টদেৱৰ গদ্যৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ ক ভট্টদেৱৰ গদ্যত ব্যৱহৃত কাব্যবোৰ ছুটি ছুটি খ তৎসম তদ্ভৱ শব্দৰ অধিক প্ৰয়োগ Question number 16 ভট্টদেৱৰ জন্ম আৰু মৃত্যু কেতিয়া হয় উত্তৰ 1588 খ্ৰীষ্টাব্দত জন্ম আৰু 1638 খ্ৰীষ্টাব্দত মৃত্যু হয় Question number 17 যোগ কি উত্তৰ যাৰ দ্বাৰা চিত্ত ঈশ্বৰত একনিষ্ঠ হয় তাক যোগ বোলে Question number 18 নিষ্কাম কৰ্মযোগৰ লক্ষণ কেইটা কি কি উত্তৰ নিষ্কাম কৰ্মযোগৰ লক্ষণ তিনিটা Number 1 ফলাকাংক্ষা বৰ্জন Number 2 কৰ্তৃত্বাভিমান ত্যাগ Number 3 ঈশ্বৰত সৰ্বকৰ্ম সমৰ্পণ Question number 19 কথাগীতাৰ প্ৰথম অধ্যায়ত কি বৰ্ণিত হৈছে উত্তৰ অৰ্জুন বিষাদ যোগ Question number 20 কথাগীতাৰ প্ৰথম অধ্যায়ৰ শেষত ভট্টদেৱে অধ্যায়টোৰ নাম কি বুলি উল্লেখ কৰিছে উত্তৰ সৈন্য দৰ্শন Question number 21 ভট্টদেৱে কথাগীতা ৰচনা কৰোতে কোনটো টিকাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছিল উত্তৰ শ্ৰীধৰী টিকা Question number 22 শ্ৰীধৰী টিকাই কি নিৰূপণ কৰে উত্তৰ শ্ৰীধৰী টিকা ভক্তি মাৰ্গৰ নিৰূপণ কৰে Question number 23 কুৰুক্ষেত্ৰ ৰণৰ বিষয়ে অন্ধ ৰজা ধৃতৰাষ্ট্ৰই কাৰ মুখৰ পৰা জানিব পাৰিছিল উত্তৰ সঞ্জয়ৰ মুখৰ পৰা Question number 24 মহাৰথী কাক বোলে উত্তৰ
মহাপৰাক্ৰমী বীৰ যোদ্ধাক সাধাৰণতে মহাৰথী বুলি কোৱা হয়। ইয়াত মহাৰথী মানে মহাবীৰ কৰ্ণৰ কথা কোৱা হৈছে। কুৱেশ্যন নম্বৰ 25 কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। উত্তৰ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হ'ল গুৰু দ্ৰোণ, পিতামহ ভীষ্ম, মহাৰথী কৰ্ণ, কুলগুৰু কৃপাচাৰ্য, পুত্ৰ অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্ত পুত্ৰ ভৰি শ্ৰব্য আদি। কুৱেশ্যন নম্বৰ 26 সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? উত্তৰ কুৰুক্ষেত্ৰৰ যুদ্ধত শংখ বজোৱাৰ পাছত যুদ্ধক্ষেত্ৰত শংখ ভেৰী আনক গোমুখ ৰণবাদ্যৰ মহাশব্দই দশদিশ আৱৰি ধৰিছিল। কুৱেশ্যন নম্বৰ 27 কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰাক্ষণত পঞ্চপাণ্ডৱে কি শংখ বজাইছিল? উত্তৰ দ্বাৰকাপতি কৃষ্ণই বজালে পাঞ্চজন্য শংখ, মধ্যম পাণ্ডৱ অৰ্জুনে বজালে দেৱদত্ত নামৰ শংখ, ভীমে বজালে পৌণ্ড্ৰক শংখ, ধৰ্মৰাজ যুধিষ্ঠিৰে বজালে অনন্ত নামৰ মহাশংখ, মাদ্ৰী পুত্ৰ নকুলে বজালে সুঘোষ শংখ আৰু মহাদেৱে দিলে মণিপুষ্পক ধ্বনি। কুৱেশ্যন নম্বৰ 28 সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল? উত্তৰ পিতামহ ভীষ্মই কৌৰৱৰ সেনাপতি হিচাপে যুদ্ধোৎসৱৰ যি আয়োজন কৰিলে তাৰ ফলশ্ৰুতিত সকলো ঠাইতে শংখ ভেৰী আনক গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল। কুৱেশ্যন নম্বৰ 29 আততায়ী কাক বোলে? উত্তৰ শাস্ত্ৰ মতে যিজনে আনৰ ঘৰত জুই লগাই খোৱা পানীত বিহ দিয়ে, অস্ত্ৰ শস্ত্ৰৰে আক্ৰমণ কৰে, ধন সম্পত্তি হৰণ কৰে, আনৰ ভাৰ্যা হৰণ কৰে আৰু খেতিৰ মাটি অপহৰণ কৰে, তেনে লোককে অততায়ী বোলে। অৱশ্যে ওপৰত উল্লেখ কৰা ছবিধৰ যিকোনো দুবিধ দুষ্কাৰ্য কৰিলেও তেওঁক অততায়ী বুলি ধৰা হয়। কুৱেশ্যন নম্বৰ 30 কুলক্ষয় দোষ কি? উত্তৰ নিজৰ বংশ পৰিয়াল আত্মীয় কুটুমক হত্যা কৰি বংশৰ মৰ্যাদাক কলংকিত কৰাকেই কুলক্ষয় দোষ বোলা হয়। চমু প্ৰশ্নোত্তৰ কুৱেশ্যন নম্বৰ 1 শংকৰোত্তৰ যুগ বুলিলে কি বুজা? উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 2 ভট্টদেৱৰ লেখনিৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 3 অসমীয়া গদ্যৰ জনক আখ্যাৰে বিভূষিত ভট্টদেৱৰ গদ্যশৈলীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 4 পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। উত্তৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 5 অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 6 অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি কৈছিল উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 7 যুদ্ধত স্বজনবোধে কিছু ফলক নেদেখোঁ বিজয়কো আকাংক্ষা নকৰোঁ ৰাজ্যক ইচ্ছা নাই সুখক নাবাঞ্ছো এই কথাষাৰ কোনে কাৰ আগত কেতিয়া ব্যক্ত কৰিছে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 8 কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 9 জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে বহি বাক্য বুজি ধনুষৰ এৰি কম্পিত হৈলা এইদৰে কোনে কাক কৈছে অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 10 কৌৰৱসকল কি 6 দোষত আততায়ী হৈছিল উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 11 চমু পৰিচয় দাঙি ধৰা ধৃতৰাষ্ট্ৰ সঞ্জয় অশ্বত্থামা সাত্যকী ধৃষ্ট দুম্ন বিৰাট উত্তৰবোৰ তোমালোকে চাই লোৱা ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 শংকৰোত্তৰ যুগৰ এজন সাহিত্যিক ভট্টদেৱৰ চমু পৰিচয় দি তেওঁৰ ৰচনাৱলীৰ বিষয়ে লিখা উত্তৰটো তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 2 ভট্টদেৱৰ কথাগীতাৰ অৰ্জুনৰ বিষাদ যোগ পাঠটিৰ মূল কথাখিনি লিখা উত্তৰটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এছামিছৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা ধন্যবাদ